নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমাৰ গুৱাহাটী হাইকোৰ্টত নিয়ছৰ DLED কেছৰ হিয়াৰিং আছিলে। হিয়াৰিঙৰ ডিটেইলছ ইনফৰমেশ্যন আপুনি এইটো ভিডিঅ'ত পাই যাব। তো ভিডিঅ'টো ভালদৰে চাব আৰু কিবা যদি আপোনাৰ ক'বলগীয়া থাকে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব, ঠিক আছে। তো বলক মই গোটেই প্ৰচেছটো আপোনালোকক বুজাই দিছোঁ, বাট ফাৰ্ষ্ট অফ অল আমি অলপ ক্লিপটো চাই লওঁ। সো গাইজ, আজি আছিলে 8 এপ্ৰিল আৰু 8 এপ্ৰিলৰ গভৰ্ণমেণ্ট আমাৰ যি অধিবক্তা আছে আমাৰ দেৱজিৎ শইকীয়া ছাৰ, তেওঁ অনাৰেবল জাজক মানে ৰিপ্লাই দিবলগীয়া আছিল যে অসম চৰকাৰে গভৰ্ণমেণ্টে কি ৰোড মেপ বনাব, কেনেকাকৈ 4,500 আৰু 5,500 যি ৰিক্ৰুটমেণ্ট হ'ব তাত কেনেকাকৈ ইনক্লুড কৰাব DLED কেণ্ডিডেটক যিহঁতে নিয়ছৰ পৰা কৰিছে। তো এটা কথা কি, আমাৰ গভৰ্ণমেণ্ট অধিবক্তাই ৰিপ্লাইজ ছাবমিট নাই কৰা আৰু এফিডেভিট ছাবমিট নাই কৰা। তেওঁ কি কৰিছে, আৰু কেইদিনমান আৰু 2-3 সপ্তাহ উইক বিচাৰিলে, ঠিক আছে, আৰু 2-3 উইক বিচাৰিলে। তেতিয়া মানে আমাৰ অনাৰেবল জাজে কৈছে যে অসম গভৰ্ণমেণ্টে যদি কিবা এটা ষ্টেপ লৈ লয় এইটো চেঞ্জ কৰিব নিবিচাৰে। মানে যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰেই হয় বা আমাৰ গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ হয়, তথাপিও তাক মানে লাগিলে চেলেঞ্জ কৰে, বাৰ চেলেঞ্জ কৰে, বাট মানে ৰিপ্লাই চেণ্ড নকৰে আৰু মানে যিটো মানে প্ৰচেছ এবাৰ ভাবি লয় সেইটো কৰি থাকে, মানে সেইটোৱেই মানে ষ্টিক হৈ থাকে সেইটো ডিচিশ্যনত। তো সেইটো লৈ মানে আমাৰ গভৰ্ণমেণ্টৰ যি প্ৰচেছটো যি আছে তাৰ ওপৰত অনাৰেবল জাজে মানে অলপ মানে বেয়াকৈ কৈছে। ইয়াৰ পাছত দুটা পক্ষৰে মানে বহুত মানে আৰ্গুমেণ্ট হোৱাৰ পাছত ফাইনেলি ডিচিশ্যন হৈছে যে 1:2 যিমান কেণ্ডিডেট পৰিব সকলোক ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব আৰু নেক্সট হিয়াৰিং ডেট আকৌ মানে আমাৰ দি দিছে। গভৰ্ণমেণ্টৰ যি অধিবক্তা আছিল, আজি দেৱজিৎ শইকীয়া ছাৰ উপস্থিত নাছিলে, তেওঁৰ বেলেগ এজন আছিলে, তেওঁক কৈছে যে তেওঁ কেইদিনমান বিচাৰিলে আৰু বিচাৰাৰ পাছত নেক্সট হিয়াৰিং ডেট 8 মে' মানে ফাইনেলাইজ হ'ল। মানে 8 মে'ত এতিয়া গভৰ্ণমেণ্টৰ যি অধিবক্তা আছে তেওঁ মানে ৰিপ্লাই দিব লাগিব অনাৰেবল সুপ্ৰিম কোৰ্টক, অনাৰেবল হাইকোৰ্টক, যে কি ৰোড মেপ বনাব অসম চৰকাৰে, ঠিক আছে। তো কনক্লুশ্যন এইটোৱেই হয় যে একো মানে ফাইনেল চলিউশ্যন ওলোৱা নাই, বাট বি পজিটিভ, এইটো পজিটিভেই আহিব। কেলৈ কি, আমাৰ যি গভৰ্ণমেণ্টৰ অধিবক্তাই ৰিপ্লাই দিব নোৱাৰিলে ইমান কেইদিনৰ মাজতো, আকৌ এতিয়া 3 সপ্তাহ বিচাৰিছে, 8 মে'ত আকৌ নেক্সট হিয়াৰিং হ'ব। আৰু আমাৰ যে অনাৰেবল জাজ আছে তেওঁ মানে পজিটিভলি আছে, কেলৈ কি যিহেতু এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হয়, তো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোকেই আমাৰ হাইকোৰ্টেও ফ'ল' কৰিব, সেইটো সম্পৰ্কেও মানে তেওঁ বিচাৰিছে যে যিহেতু এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হয় তো ষ্টেট গভৰ্ণমেণ্ট কেলৈ ফ'ল' নকৰিব, তেওঁ সেইটোৱেই ৰিপ্লাই বিচাৰিলে। তো চাওঁ কি হয়, 8 মে'লৈকে আপোনালোকে ৱেইট কৰিব লাগিব। নেক্সট আকৌ 8 মে'ত এইটো হিয়াৰিং হ'ব, ঠিক আছে। তো আপডেটটো ইমানেই, কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে যিমানেই নিউজ DLED কেণ্ডিডেট আছে আপোনালোকে পজিটিভ থাকক, কেলৈ কি ভেৰিফিকেশ্যন চবৰে হৈ আছে 1:2 ৰেচিঅ' যিহঁতে পৰিছে, আৰু নেক্সট হিয়াৰিঙত এইটো ফ্লাইং কালাৰ্ছ লৈ এটা ডিচিশ্যন আহিব। তো এইটো আছিলে আজিৰ ভিডিঅ'টো। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক গোটেই আপোনালোকৰ গ্ৰুপত,
চবৰে এটা জানিবলগীয়া ইচ্ছা আছে আৰু আপোনালোকৰ কিবা ক'ব থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।